নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো। মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি সায়েন্সৰ কিছুমান কুৱেশ্যন লৈ আহিছো, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো। যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছে সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব। কুৱেশ্যনটো সুধিছে ভিটামিন এৰ অভাৱত কি ৰোগ হয়? ভিটামিন এৰ অভাৱত কোনটো ৰোগ হয় সুধিছে। ইয়াৰ অপচন দিছে অপচন এ বেৰি, অপচন বি গ্ৰেভছ ডিজিজ, অপচন সি কুকুৰিকণা, অপচন ডি স্কাৰ্ভি। এই অপচন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব বুলি আশা কৰিলো। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে তলত দিয়া কোনটো প্ৰস্তুত কৰে? সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কোনটো প্ৰস্তুত কৰে সুধিছে। ইয়াৰ অপচনত যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ কাৰ্বহাইড্ৰেট। সালোক সংশ্লেষণৰ জৰিয়তে উদ্ভিদে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকাই প্ৰধানতঃ কঢ়িয়াই নিয়া সামগ্ৰীবিধ কি? মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকাই প্ৰধানতঃ কঢ়িয়াই অনা সামগ্ৰীবিধ কি সুধিছে। ইয়াৰ অপচনত দিছে খাদ্য দ্ৰব্য, অক্সিজেন, প্ৰটিন, হৰমন। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি অক্সিজেন। মানৱ শৰীৰৰ লোহিত ৰক্ত কণিকাই প্ৰধানতঃ অক্সিজেন কঢ়িয়াই আনে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে তলত দিয়া কোনটো ৰোগ মহে বিয়পায়? তলত দিয়া কোনটো ৰোগ মহে বিয়পায় সুধিছে। ইয়াৰ অপচনত দিছে সৰুৱাই, চিফিলিছ, যক্ষ্মা, ডেংগু। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ডেংগু। ডেংগু ৰোগ মহে বিয়পায়, সেইটো সকলোৱে জানেই চাগে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনলৈ। ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে কেটেৰেক্ট কোন অংগৰ ৰোগ? কেটেৰেক্ট কোন অংগৰ ৰোগ সুধিছে। ইয়াত অপচনত দিছে যকৃত, দাঁত, চকু, মগজু। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি চকু। কেটেৰেক্ট চকুৰ এটা ৰোগ হয়, এইটো সকলোৱে জানেই চাগে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে তলত দিয়া কোনটো হৰমনে তেজত গ্লুক'জৰ মাত্ৰা কমায়? তলত দিয়া কোনটো হৰমনে তেজত গ্লুক'জৰ মাত্ৰা কমায় সুধিছে। ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ইনচুলিন। ইনচুলিনে তেজত গ্লুক'জৰ মাত্ৰা কমায়। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোন ৰোগৰ প্ৰতিৰোধক ৰূপে BCG ভেকচিন দিয়া হয়? কোন ৰোগৰ প্ৰতিষেধক ৰূপে BCG ভেকচিন দিয়া হয় সুধিছে। ইয়াৰ অপচনত যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি যক্ষ্মা। যক্ষ্মা ৰোগৰ প্ৰতিৰোধক ৰূপ হিচাপে BCG ভেকচিন দিয়া হয়। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে তলত দিয়া কোনটোত পাচক ৰস নাথাকে? তলত দিয়া কোনটোত পাচক ৰস নাথাকে সুধিছে। ইয়াৰ অপচন দিছে পাকস্থলী ৰস, থুই, অগ্নাশয় ৰস, পিত্ত। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি পিত্ত। পিত্তত পাচক ৰস নাথাকে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। পিছৰ কুৱেশ্যনটো সুধিছে মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে? মানুহৰ হৃদপিণ্ডত কেইটা নিলয় থাকে সুধিছে। ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে দুটা। মানুহৰ হৃদপিণ্ডত দুটা নিলয় থাকে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে তেজ গোট মৰাত কিহে সহায় কৰে? তেজ গোট মৰাত কিহে সহায় কৰে সুধিছে। ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি প্লেটিলেট। প্লেটিলেটে তেজ গোট মৰাত সহায় কৰে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে -40 ডিগ্ৰী চেলচিয়াছ কিহৰ সমকক্ষ? -40 ডিগ্ৰী চেলচিয়াছ কিহৰ সমকক্ষ সুধিছে। ইয়াত যিকেইটা অপচন দিছে অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে হেপাটাইটিছ কিহৰ বেমাৰ? হেপাটাইটিছ কিহৰ বেমাৰ সুধিছে। ইয়াত অপচনত দিছে লিভাৰ, হাওঁফাওঁ, কাণ, চকু। এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ লিভাৰ। হেপাটাইটিছ লিভাৰৰ বেমাৰ হয়, এইটো সকলোৱে মনত ৰাখিব। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে লিভাৰে নিঃসৰণ কৰে। ইয়াৰ অপচন কেইটাৰ ভিতৰত কোনটো লিভাৰে নিঃসৰণ কৰে সুধিছে। ইয়াৰ অপচন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি পিত্ত। পিত্ত লিভাৰে নিঃসৰণ কৰে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন সুধিছে অন্তঃস্ৰাৱী গ্ৰন্থিৰ। ইয়াৰ অপচনত দিছে কোষ নাথাকে, নলিকা নাথাকে, তেজৰ নলিকা নাথাকে, উৎসেচক নাথাকে। এই অপচন কেইটাৰ ভিতৰত কোনটো হয় সুধিছে। ইয়াৰ অপচনত যিকেইটা আছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি নলিকা নাথাকে। অন্তঃস্ৰাৱী গ্ৰন্থিৰ নলিকা নাথাকে। এতিয়া আহিছো তাৰ পিছৰ কুৱেশ্যনটোলৈ। তাৰ পিছৰ কুৱেশ্যন হৈছে ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে? ভিটামিন বিৰ অভাৱে কি সৃষ্টি কৰে সুধিছে। ইয়াৰ অপচন দিছে বেৰি, স্কাৰ্ভি,
পেলেগ্ৰা ৰিকেট এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বেৰি ভিটামিন বিৰ অভাৱত বেৰিৰ সৃষ্টি হয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কপাৰৰ ৰাসায়নিক চিহ্ন কি ইয়াত মানে যিকেইটা দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সুধিছে কপাৰৰ ৰাসায়নিক চিহ্ন এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হৈছে কপাৰৰ ৰাসায়নিক চিহ্ন এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে ডাইথাইল ইথাৰৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ নহয় সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ই এক দাহ্য পদাৰ্থ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে পিটুইটাৰী গ্ৰন্থিৰ কিহৰ অংশ সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অন্ত্ৰচাৱী প্ৰণালী পিটুইটাৰী গ্ৰন্থি অন্ত্ৰচাৱীৰ অংশ এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে লোহিত ৰক্তকণিকা ক'ত সৃষ্টি হয় সুধিছে ইয়াৰ অপশ্যন দিছে কিডনীত লিভাৰত হাড়ৰ মজ্জাত হৃদযন্ত্ৰত এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকাৰ সৃষ্টি হয় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক এটা কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব নাপাহৰিব এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে স্কাৰ্ভি ৰোগৰ কাৰণ কি সুধিছে ইয়াৰ অপশ্যন যিকেইটা দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ভিটামিন চিৰ অভাৱত স্কাৰ্ভি ৰোগ হয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ ইয়াৰ পিছৰ কুৱেশ্যনটো সুধিছে নিউটন কিহৰ একক সুধিছে ইয়াৰ অপশ্যন দিছে শক্তি পোহৰৰ উজ্জ্বলতা বায়ুমণ্ডলীয় চাপ বল এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি বল নিউটন বলৰ একক এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে আয়ৰণৰ ৰাসায়নিক চিহ্ন কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চিটো হৈছে আয়ৰণৰ ৰাসায়নিক চিহ্ন এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে লাফিং গেছৰ ৰাসায়নিক নাম কি সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাইট্ৰাছ অক্সাইড হৈছে লাফিং গেছৰ ৰাসায়নিক নাম এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে লালটিয়ে কি ৰূপান্তৰ কৰে সুধিছে ইয়াত যিকেইটা অপশ্যন দিছে এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ষ্ট্ৰাক্স মেল্ট'ছ শতকৰালৈ ৰূপান্তৰিত কৰে এতিয়া আহিছোঁ আজিৰ শেষৰ কুৱেশ্যনটো সুধিছে স্নায়ুকোষবিলাকক কি নামেৰে জনা যায় সুধিছে ইয়াৰ অপশ্যনত দিছে নিউৰন নেফ্ৰন শ্বামকোষ মাস্কোষ এই অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নিউৰন স্নায়ুকোষবিলাকক নিউৰন নামেৰে জনা যায় আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ যিসকলে ভাল পালে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু লগতে কমেণ্ট কৰি জনাব যে ছায়েন্সৰ আৰু নেক্সট পাৰ্ট লাগিব নেকি যদি লাগে সকলোৱে কমেণ্ট কৰিব আমি আনিবলৈ চেষ্টা কৰিম এইসমূহ কুৱেশ্যন আমি আগৰ বছৰসমূহত আহি থকা পেপাৰসমূহৰ পৰা লৈ আহিছোঁ গতিকে সকলোৱে ভালকৈ চাব বুলি আশা কৰিলোঁ যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই আমি এক্সাম ৰিলেটেড কুৱেশ্যনসমূহ লৈ আহোঁ গতিকে সকলোৱে গৈ চাব বুলি আশা কৰিলোঁ তেন্তে বেছি দেৰি নকৰি আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ